নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 7 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পুৱাই নেৰানেপেৰা বৰষুণকো নেওচি লখিমপুৰৰ নাওবৈচাৰ ফুকনদৰণিত 237 বিঘা ভিজিয়াৰ ভূমিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। 114টা পৰিয়ালত চলিছে প্ৰশাসনৰ বুলডোজাৰ। আন এটা খবৰ হৈছে 48 ঘণ্টাৰ ভিতৰতে মিয়াই উজনি অসম ত্যাগ নকৰিলে 100 ঘণ্টা বন্ধৰ হুংকাৰ প্ৰদান কৰা হৈছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। বেদখলকাৰী মিয়াক শেষ খকিয়নি উজনিৰ জাতীয় সংগঠনৰ। গুৰুত্বপূৰ্ণ খবৰ। বেদখলকাৰী মিয়াক শেষ খকিয়নি উজনিৰ জাতীয় সংগঠনৰ। টাইপাৰ কৰ্মীক মিয়াই কৰা আক্ৰমণক লৈ সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। মিয়াক 48 ঘণ্টাৰ শেষ সময়সীমা বান্ধি দিছে এই মুহূৰ্তত টাইপাই। গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত মিয়াক 48 ঘণ্টাৰ শেষ সময়সীমা বান্ধি দিছে টাইপাই। 48 ঘণ্টাৰ ভিতৰতে মিয়াই অসম নেৰিলে 100 ঘণ্টা বন্ধৰ হুংকাৰ প্ৰদান কৰা হৈছে। 100 ঘণ্টা বন্ধ হৈ পৰিব চৰাইদেউ। টাইপা AJYCP গৰিয়া জাতীয় পৰিষদৰ পৰা মিয়াক শেষ খকিয়নি প্ৰদান কৰা হৈছে। টাইপাৰ কৰ্মীক আক্ৰমণ কৰা প্ৰতিজন মিয়াক গ্ৰেপ্তাৰ নকৰিলে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰা হৈছে। বেদখলকাৰী মিয়াক শেষ খকিয়নি এবাৰ উজনিৰ জাতীয় সংগঠনৰ। আন এটা বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ গোচৰৰ হ'ব অন্ত। এবাৰ দল সংগঠনে গৰ্জন দিছে। হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত। এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত সকলো গোচৰ শেষ কৰাৰ যুঁজা এই মুহূৰ্তত চৰকাৰৰ। 2014ৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা অমুছলমান লোকক দিয়া হ'ব নাগৰিকত্ব। 2014ৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা অমুছলমান লোকক দিয়া হ'ব নাগৰিকত্ব। বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বাংলাদেশী হলেও হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখে পাব নাগৰিকত্ব। এই মুহূৰ্তত বিগ নিউজ। কা অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব চৰকাৰে। হিন্দু বাংলাদেশীৰ বুজা নলয় এতিয়া অসমে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰৰ সিদ্ধান্তক উভতি ধৰিছে দল সংগঠনে। হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত। সকলো গোচৰ শেষ কৰাৰ যুঁজা এই মুহূৰ্তত চৰকাৰৰ। 2014ৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা 6 ধৰ্মীয় লোকৰ বিৰুদ্ধে নচলাই গোচৰ। আন এটা খবৰ হৈছে উজনিত সিংহক জোকাই লোৱাৰ পৰিণতি হ'ব ভয়াৱহ। অসমতে থাকি অসমীয়া যুৱকক খেদি আহিব মিয়াই। দয়া ক্ষমা নহ'ব। বৰঘৰত মিয়া সোমাইছে যেতিয়া খেদিমেই। মিয়া লগত সম্প্ৰীতিৰ কথা নাহে। মিয়াক পুনৰ খকিয়নি দিছে এবাৰ চিতু বৰুৱাই। আন এটা খবৰ হৈছে মিয়া শ্ৰমিকক চিনাক্ত কৰি গোটাই দিয়া হ'ল আৰক্ষীক। কাইলৈ উজনিত আৰম্ভ হ'ব ভয়ংকৰ মিয়া খেদা অভিযান। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমৰ পৰা বাছি খেদা হৈছে মিয়া। উজনি অসমৰ পৰা বাছি মিয়া খেদা হৈছে। জাতিটো বচাবলৈ সকলো খিলঞ্জীয়া হৈছে একত্ৰিত। সকলো খিলঞ্জীয়াই নিজৰ ঠাইৰ অবৈধ নাগৰিকক চিনাক্ত কৰক। গুৰুত্বপূৰ্ণ খবৰ। বেদখলকাৰীক চিনাক্ত কৰি আৰক্ষীক গোটাই দিবলৈ আহ্বান জনোৱা হৈছে। ইতিমধ্যে যোৰহাটত বংগীয় মূলৰ মুছলমানক গোটাই দিলে আৰক্ষীক। আৰক্ষীক গোটাই দিলে। কাইলৈ উজনিত সকলো জাতীয়তাবাদী দল সংগঠন একত্ৰিত হ'ব। কাইলৈ উজনিত আৰম্ভ হ'ব ভয়ংকৰ মিয়া খেদা অভিযান। আন এটা খবৰ। লাচিত সেনাই উভতি ধৰিছে শৃংখল চলিহাক। আহোম নহয়, হুইজ শৃংখল। এটা বিগ ব্ৰেকিং। লাচিত সেনাই উভতি ধৰিছে শৃংখল চলিহাক। বীৰ লাচিত সেনাই বন্ধ কৰক মিয়া খেদা অভিযান। শৃংখল চলিহাক খকিয়নি দিছে এবাৰ লাচিত সেনাই। লাচিত সেনা আৰু বীৰ লাচিত সেনাৰ আৰম্ভ হৈছে কাজিয়া। শৃংখল চলিহা আহোম নহয়, চলিহা উপাধিৰ ব্যক্তিহে। আহোমে বৰ্জন কৰক শৃংখল চলিহাক।
আহোমৰ লগত কলংক শৃংখল আহোমৰ নামত কলংক শৃংখল চলিহা অসমৰ ঠিকা লোৱা নাই শৃংখল চলিহা বিজেপিৰ দালাল আখ্যা দিয়া হৈছে চৰকাৰী এজেণ্ট হৈ অসমত ঘৃণা বিয়পাইছে এই মুহূৰ্তত ডাঙৰ খবৰ অসমত এই পৰিস্থিতিৰ সৃষ্টি কৰা তেওঁ মূল নায়ক অসমত এই পৰিস্থিতিৰ সৃষ্টি কৰা তেওঁ মূল নায়ক বিজেপিৰ পৰা টকা খাই শৃংখল চলিহাই আহোমৰ নামত কলংক শৃংখল চলিহা পৰৱৰ্তী খবৰটো হৈছে মিয়াই এতিয়া সিংহক জুকাই আছে মিয়াক আমি এৰি দিয়া নাই মিয়াৰ সৈতে কোনো কম্প্ৰমাইজ নহব এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো উজনি অসমত এজনো মিয়া থাকিব নোৱাৰিব এয়া আমাৰ শেষ কথা মিয়াই এতিয়া সিংহক জুকাই লৈছে গুৰুত্বপূৰ্ণ খবৰ তাৰ প্ৰতিফল ভোগ কৰিব লাগিব মিয়াক আমি এৰি দিয়া নাই আজি 50 জনতকৈ অধিক মিয়া উজনিৰ পৰা খেদি পঠিওৱা হৈছে আমাৰ এই মিয়া বিৰোধী অভিযান অব্যাহত থাকিব সোণাৰীত মিয়াই জাতীয় সংগঠনৰ নেতাক আক্ৰমণ কৰাৰ সাহস ক'ত পালে ইয়াৰ ফল মিয়াই ভুগিব লাগিব জাতীয় সংগ্ৰামী খেৰাৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাই এই মহা বিস্ফোৰক মন্তব্য কৰিছে পৰৱৰ্তী খবৰটো হৈছে কাইলৈ পুনৰ উজনি অসমৰ নেঘেৰি বিলত চলিব বেদখলকাৰীৰ ঘৰত প্ৰশাসনৰ বুলডজাৰ মেৰাপানীৰ নেঘেৰি বিলত 205টা পৰিয়ালক উচ্ছেদ কৰা হ'ব মাইক যোগে বেদখলকাৰীক শেষ কৰি দিয়াৰ পাছতে টালি টোপোলা বন্ধাত ব্যস্ত হৈ পৰিছে বেদখলকাৰী পৰৱৰ্তী খবৰ হৈছে ভয়ংকৰ এক হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে য'ত প্ৰতিৰক্ষা মন্ত্ৰী পৰিৱেশ মন্ত্ৰী সহ 8 গৰাকীৰ মৃত্যু হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ পুনৰ ভয়ংকৰ এক হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰী পৰিৱেশ মন্ত্ৰী সহ 8 জন থিতাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত 3 ক্ৰু মেম্বাৰো করুণ মৃত্যু হৈছে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত 3 ক্ৰু মেম্বাৰ সহ 3 ক্ৰু মেম্বাৰৰো মৃত্যু হৈছে ৰাজধানী আক্ৰাৰ পৰা অবুয়াছিলৈ যাত্ৰাৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দক্ষিণ আফ্ৰিকাৰ ঘানাত এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰটো হৈছে খিলঞ্জীয়া মুছলমানৰ এক বৃহৎ সিদ্ধান্ত এইবাৰ মছজিদ কমিটিয়ে প্ৰৱেশ নিষিদ্ধ কৰিছে বেদখলকাৰী সন্দেহজনক লোকৰ বিৰুদ্ধে খিলঞ্জীয়া মুছলমানৰ ডাঙৰ সিদ্ধান্ত মছজিদ কমিটিয়ে প্ৰৱেশ নিষিদ্ধ কৰিছে অবৈধ বেদখলকাৰীৰ কোনো সন্দেহজনক লোককে কটিয়াতলিৰ ভুকলুং গাঁৱত সোমাবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পথত বেনাৰ আৰি গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিছে বেদখলকাৰীক তামপুৰৰ কঠিয়াতলিৰ বুকলুং গাঁৱৰ মছজিদ কমিটিয়ে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আন এটা খবৰ মৰি যাম কিন্তু 1 ইঞ্চি মাটি এৰি নিদিও ঘৰ এৰি ৰাতি হাজাৰ হাজাৰ ভূমিপুত্ৰৰ তীব্ৰ প্ৰতিবাদ মৰি যাম কিন্তু 1 ইঞ্চি মাটি এৰি নিদিও ঘৰ এৰি ৰাতি হাজাৰ হাজাৰ ভূমিপুত্ৰৰ তীব্ৰ প্ৰতিবাদ বিলাসীপাৰা সমজিলাৰ চিৰাকুটাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে পুনৰ 2000 বিঘা মাটিত চলিব উচ্ছেদ অভিযান গুৰুত্বপূৰ্ণ খবৰ তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে মাটি অধিগ্ৰহণ আৰু উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে চিৰাকুটা প্ৰথম খণ্ড আৰু জমদুৱাৰ দ্বিতীয় আৰু প্ৰথম খণ্ড গাঁৱৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ আদানী গ্ৰুপক মাটি এৰি দিয়াক লৈ ৰাইজৰ হুংকাৰ তেজ দিম জীৱন দিম কিন্তু মাটি এৰি নিদিও মৰি যাম কিন্তু 1 ইঞ্চি মাটি এৰি নিদিও আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেনেৰে জীয়াই আছে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেন লৈ চলি আছে অখিল গগৈ বিজেপিৰ এজেণ্ট উচ্চেশ্বৰীত গৈ পুলিচ প্ৰশাসনৰ লগত নাটকীয়ভাৱে মেনেজ কৰি পাছত উঠে নিজৰ সমষ্টি শিৱসাগৰত মানুহক নিৰাপত্তা দিব পৰা নাই আনক কি নিৰাপত্তা দিব শিখা শৰ্মা আৰু অখিল গগৈৰ মাজত কোনো পাৰ্থক্য নাই কেৱল ৰাজনীতিৰ বাবে নাটকীয়ভাৱে উচ্ছেদিতৰ কাষলৈ যায় অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেন লৈ চলি আছে অখিল গগৈ কেইদৰে তুলহাধুনা দিছে বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে